ৰেডি। নমস্কাৰ, পোনপ্ৰথমে আপোনালোকক কাকি ফিটনেছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ পৰা মোৰ ভিউৱাৰ্ছসকলে কৈ থাকে যে এই জিমৰ এড্ৰেছটো কি আৰু ইয়াত লেডিজ পচিবল হয় নহয় আহা, লেডিজে কৰিব পাৰিবনে নোৱাৰে। সেইকাৰণে গোটেইখিনি সবিশেষ জানিবলৈ আজি মোৰ লগত এই বজৰং জিমৰ স্বত্বাধিকাৰী আমাৰ বুধেন দাস ডাঙৰীয়া আছে। তেওঁ আপোনাক সবিশেষ জনাব যে এই জিমৰ এড্ৰেছটো ক'ত আৰু ইয়াত কোন কোন আহিব পাৰে আৰু টাইমিংটো কেনেকুৱা। নমস্কাৰ, আচলতে সকলোকে বজৰং ফিটনেছলৈ স্বাগতম জনাইছোঁ। এড্ৰেছটোৰ কথা কৈ আছিলে, আমাৰ চেণ্ট থমাছৰ ঠিক 300 মিটাৰ আহি পেলাই শিৱ মন্দিৰৰ ঠিক অপজিটতে দেখিবই শিৱ মন্দিৰ এটা আছে তাতে। আৰু এটা কথা কৈছে কি ইয়াত লেডি আৰু জেণ্টছ মানে লেডিজ জেণ্টছ আমাৰ সকলোৰে এইটো উপলব্ধ, সকলো আহিব পাৰে। আৰু আমি বিশেষকৈ লেডিসকলৰ আবেলি চিফ্ট ৰাখিছোঁ। আবেলি তেওঁলোকে 5টাৰ পৰা 6টা আৰু 6টাৰ পৰা 7টালৈকে আহিব পাৰে। তো আমি এইখিনি ৰাখিছোঁ আৰু আমাৰ ফোন নাম্বাৰটো স্ক্ৰীণত থাকিব, আপোনালোকে তাত যোগাযোগ কৰিব পাৰে। আৰু এটা কথা সুধিব বিচাৰিছোঁ বুধেন দা, মানে আৰু ৰাতিপুৱা এনেই কেইটামান বজাৰ পৰা ৰাতিপুৱা একদম 5টা বজাৰ পৰা ষ্টাৰ্ট হয় আৰু আমি 8টা বজাত সামৰি দিওঁ। মানে ৰাতিপুৱা 5টাত আৰম্ভ হৈ 2টা চিফ্ট হয় আমাৰ, হয়। 8টাত সামৰি দিওঁ। আৰু গধূলি আবেলি আমি ঠিক 4টা বজাৰ পৰা আৰম্ভ কৰোঁ, আপ টু 10:30টা বজালৈকে আমাৰ খোলা থাকে। হয়, ধন্যবাদ থাকিল। আৰু পৰৱৰ্তী মোৰ ভিউৱাৰ্ছসকলে বহুতখিনি কথা সুধি আছিলে, হয়তো সোধাৰ গোটেইখিনি উত্তৰ আপোনালোকে ইয়াতে পাইছে বুলি আশা কৰিলোঁ। ধন্যবাদ।